হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, নমস্কাৰ বাকী ৰাইজ। মই ৰাকেশ আৰু মই কৰি আছোঁ আমাৰ অসম নলবাৰীৰ পৰা শ্ৰী শ্ৰী বৃন্দাবন ধামালী, শ্ৰী শ্ৰী কেদাৰনাথ ধামালী চাইকেলতে। আৰু আজি মোৰ 9 নম্বৰটো দিন আৰু বৰ্তমান বিহাৰতে আছোঁ। আৰু যোৱাকালি আছিলোঁ সেইটো পেট্ৰল পাম্পত। তো চাব পাৰে আৰু আজি বতৰ একদম কি ধুনীয়া চাব পাৰে, একদম মেঘামেঘি বতৰ, ৰ'দ নাই, বৰষুণো নাই। আৰু এইফালে বঢ়িয়াকৈ মোৰ বাচন্তি একদম ৰেডি। তো ইয়াৰ পৰা ওলাই যাওঁ, যেহেতু ৰ'দ নাই আজি, বঢ়িয়া একদম বহুতেই ভাল হ'ব। ঘৰৰ পৰা ওলাই যাওঁ, ওলাই যাই আগত কিবা এটা খাই লওঁ। অলপ দেৰি হ'ল গাইজ, মানে উঠাতে অলপ দেৰি হ'ল। তো যাওঁ, যাই আগত কিবা এটা খাই লওঁ। তো লগ পাইছোঁ লগলৈ। তো গাইজ হৈ গ'ল খোৱা লোৱা, একদম এতিয়া একদম পেট পূজা হৈ গ'ল। আৰু এতিয়া লাহে লাহে যাই থাকিব লাগে আৰু সি এতিয়া নহৰু আৰু এতিয়া যাই থাকিম আজি আৰু লাহে লাহে। এতিয়া যি লওক বতৰটো একদম কি সুন্দৰ বতৰ, একদম ৰ'দো নাই, বৰষুণো নাই, বঢ়িয়া একদম। আৰু কি ধুনীয়া ঠাণ্ডা হাৱা, বঢ়িয়া। থেংক ইউ। তো এতিয়া যাই থাকোঁ একদম মুজফ্ফৰপুৰক লাগি। মুজফ্ফৰপুৰ আৰু বহুত দূৰ আছে গাইজ, 192 মান আছে চাগে, বাপৰে বাপ। তো যাই থাকোঁ একদম আৰু যিমান দূৰ পাৰোঁ। কিন্তু আজি অলপ গাইজ মানে দুৰ্বল হৈছে, মানে ৰাতি ভালকৈ টোপনি অহা নাই। এই য'ত আছিলোঁ নহয় মই, তাতে গাইজ চপা ৰাতি গাড়ী মাখাৰ হৰণ, মানে পেট্ৰল পাম্পৰ মানুহকেইটা টোপনি মাৰি আছে, চব গাড়ীগিলা আহি হৰণ মাৰি মাৰি উঠাব এনথক। লগতে মোৰো টোপনি হোৱা নাই, সেইকাৰণে অলপমান দুৰ্বল লাগি আছে আৰু উপায় নাই। তো হয়তো যাব লাগিব। তো যাই থাকোঁ, তো লগ পাইছোঁ আগত আপোনালোকক। হৰ হৰ মহাদেৱ। চ' গাইজ লাহে লাহে যাই আছোঁ আৰু মানে আজি ভৰি দুখন এনেকুৱা বিষাইছে না। কালি গাইজ ইমান জেগা মানে চাইকেল চলোঁ না, কালি একেৰাহে বহুত জেগা আছোঁ গাইজ। মানে ৰাতি সেই থকা জেগা পোৱা নাছিলোঁ। তাৰপিছত আপোনাৰ মানে বতৰ চতৰো বেয়াকৈ আহিল। তো সেনেকৈ মানে জলবাজি কৰি মানে বহুত মানে চাইকেল চলিছোঁ কালি। সেইকাৰণে আজি আস্তে আস্তে চলিব লগা হৈছে, লগৰকৈ হেৰিব লগা হৈছে, মানে তামাম ভৰি দুখনৰ বিষ। তো যাই আছোঁ আৰু ৰ'দটো অলপ কাঢ়াকৈ। তাৰপিছত আৰু এনেকৈ যাই আছোঁ আৰু লাহে লাহে গাইছ। তো ৰাস্তা একদম বঢ়িয়া, পূৰা কাঢ়া ৰ'দ, এই ৰ'দত পেডেল মাৰি থকা আৰু। তো যাই থাকোঁ মুজফ্ফৰপুৰৰ চাইডে দেখোন পাটনা লাইন। তো যাই থাকোঁ গাইছ। এই গাইছ প্ৰায় ভালেখিনি আহিলোঁ। আহি মোৰ চবতকৈ মানে অসহ্য লগা ৰাস্তাটো এইখিনি চাব পাৰে। একডাল গাছ নাই, গাছ আছে বাৰু, এইগিলা তিল গাছ আছে, কি চাই পাম মই। এই ৰ'দ মাখানত গাইছ, বাপৰে বাপ। 6 বছৰতো মই গাইছ ওলাই সুখা মাজা নাছিলোঁ, এবাৰো সেই একে হ'ম দে। আৰু এই ৰাস্তাটো গাইছ মানে দাৰভাংগা পাম আৰু সেইখিনি মানক লাগি মানে অলপমান সেই আছে। আৰু ইয়াৰ পৰা আগত যে এখন আশ্ৰম পায়, মানে মন্দিৰ চন্দিৰ আপোনালোক দেখি আছোঁ মই, তো তাতে অলপমান ৰখিব লাগিব। তো তাক সেইখিনিক লাগি মানে সেই আছে এনেকুৱা ৰাস্তা চাব পাৰে। আৰু কাষেদি এইটো ৰেল লাইনতো চাব পাৰে। এবাৰ বাৰু অলপ ৰ'দটো এইখিনিত কম আছে। 6 বছৰ মই হাতে গাইছ, বাপৰে বাপ, শুকা মাজা নাছিলোঁ। এই যাই কিনে তাতে মন্দিৰটোত অলপমান পানী ছিটাই দিছোঁ কাৰণে অলপ জীপাল হৈ উঠছি আৰু। তো আৰু এটা বঢ়িয়া ভিউ এটা দেখাইছোঁ আপোনালোকৰ তাৰ পৰাই, মই মজাৰ ভিউ এটা দেখাই আছোঁ। আৰু গাইছ মোৰ মানে চাইকেল চলাই একদম অৱস্থা বেয়া হৈ গৈছে গাইছ, মানে ভৰি দুখনৰ বিষ, মা কচম কি বিষাইছে। যদি নাওমান বৰষুণ হয়, ভৰি দুখন কিবা কঁপিয়া ধৰে, মোৰ কঁপি নিদি থাকে কিবা ভৰি দুখন। তো উপায় নাই, কথা নাই। বাবাৰ আশীৰ্বাদ আছে, বাবাই পূৰা জাগাক লাগি লৈ যাব, টেনশ্যন নাই। তো যাই থাকোঁ এই মাজে মাজে এই মেঘৰ মাজেদি গাইছ। এই এনেকুৱা ৰ'দটো দেখা পালে মোৰ কিবা অলপ মাথাটো কামবা লাগে। তো চাব পাৰে এইফালে জাগা কিন্তু ভাল লগা জাগা গাইছ, কিন্তু কি কৰিম আৰু এই গৰমত বাপৰে বাপা। অলচি দে গাইছ, মই সোনকালে চাই লওঁ দে কালি, নহ'লে মই এতিয়া আংৰা আনিব লাগিব যে মই। সেই গাইছ এনাহান লাঠামৰা ৰাস্তা মই একো দেখা নাছিলোঁ, বাপৰে বাপ। কক লাগি আছে জানা, মই দেখাই দিছোঁ আপোনালোকক আৰম্ভ কৰি। এই মই জুম কৰি দিছোঁ, এই যি টাৱাৰ দেখা পাইছে সৰু টিকলি টাৱাৰকেইটা, এই তাকে লাগি আছে। এৰপৰা চাওক গোটেই ৰাস্তা এনেকৈ ৰ'দ মাখানত, বাপৰে বাপ চালা।
এই এনেকৈ এটা মস্ত টাৰ্ণিং এই দেখা লাগি চ' গাইছ ফাইনেলি এইবিলাক চাব পাৰে জাগাখিনি তো চাওক কি ধুনীয়া একদম জাগা এইটো নদী কি নদী নাজানো তাক নাম চাম নাজানো মই নদীৰ নাম কি নাজানো আৰু এই দলংখনৰ ওচৰতে এই আশ্ৰমখন আছে তো যদি পাৰোঁ ইয়াতে গাটো ধুব লাগিব গাইছ যদি পাৰোঁ চেষ্টা কৰিম বাৰু মানে অসহ্য গৰম লাগছি তো যাওঁ আৰু যাই অলপ সময় মন্দিৰটোত জিৰাও জিৰাৰ পৰাই আৰু ওলাই যাওঁ এই গাইছ ৰখালে কি বতাহ দিছে হে বাপৰে বাপ আৰু ওপৰলৈ যাবা খুজি মোক টুপি চুপি লৈ গ'ল আৰু মই ব্ৰেক মাৰি ৰাখিছোঁ চাব পাৰে ব্ৰেক মাৰি ৰাখিছোঁ যদি ব্ৰেকত যাওঁ চাওক চাইকেল গুচি গ'ল বতাহ টানি দিছে চাব পাৰে কি স্পীডত ঘূৰি আছে গামোচাখনৰে জাগাখিনি চাওক এইখিনি জেগা আৰু এইফালে আমি যাওঁ আশ্ৰমখন তো চাওঁ চাইকেলত অলপ মই ৰেষ্ট লৈ তাৰ পৰা গুচি যাওঁ হয় বতাহ টানি নাই গাইছ বাপৰে বাপ গাইছ নামি আহিলোঁ আৰু এইফালে এইখিনি তলদি নামি গ'লে এইফালে মন্দিৰটো পায় আৰু এইফালে নাজাৰা চাওক কি মজা বতাহে টানি নিবা খুজিছে বতাই দাঙি লৈ যায় এইটো কি নদী বা নাম চাম অলপ ৰেষ্ট চ' গাইছ মই ওলাই দিলোঁ বঢ়িয়াকৈ তাৰ পাই বহুত সময় ৰেষ্ট ল'লোঁ আৰু মানে ৰ'দটোৰ কাৰণে মই ৰখিলোঁ এইফালে ৰ'দটো চাব পাৰে এনে কাৰা ৰ'দ দি আছে একদম আৰু এইফালে গাড়ী ধুই আছে খানে চাওক কেনেকৈ গাড়ী ধুই এনে এনেকৈ গাড়ী ধুই থাকে একদম পানীয়ে পানী আছে চাব পাৰে মজা হেৰি নামি দিব নেকি আই তো চাৰিবা আগক লাগি তো গাইছ বঢ়িয়াকৈ একদম খলা হ'ল বাৰু পুৰা দেখাই থকা নাই আৰু তো অলপ ৰেষ্ট ল'লোঁ গাইছ পিছফালে পেট্ৰল পাম্পটোত তো ৰেষ্ট লৈ তাম গৰম আছিল না ৰ'দ আছিল তো সেইকাৰণে চ' গাইছ ফাইনেলি বৰষুণ আৰম্ভ কৰি দিলে অলপ অলপকৈ চালা বতৰ চাওকচোন গাইছ এই বতৰ কেনে কৰি ভাল লাগ এই বৰষুণ মাৰি দিলাক গাইছ এতিয়া যাওঁ আৰু সোনকালে ক'ৰবাত থকা আৰু চাব লাগে চালা মই ভাবিছিলোঁ আজি আধা ৰাতিলৈকে চলাম আৰু কালিৰ নিচিনাই কিন্তু তাকে কি বতৰ কৰি ভাল লাগ তো আগলৈকে যাওঁ আগলৈকে যাই কিনে গাইছ চাই লওক ক'ত কি থাকিব পাৰি না কৰি চাহ আহি পালোঁ এইফালে এটা পেট্ৰল পাম্প ভাৰত পেট্ৰল পাম্প আৰু এইটোত যোৱা বছৰে আছিলোঁ এইখিনি যাৰ আছিলোঁ আমি এইখিনি যোৱা বছৰ সুৰজ দা মই মনোজ আমি তিনিটা এইখিনি যাৰ আছিলোঁ আৰু এইফালে মোৰ চাইকেলখন চাব পাৰি এতিয়া এইখিনি বেগ চেক খোলোঁ খুলি কিনে মই টেণ্টটো টানো যাতে একদম মাজত যাতে বৰষুণ নপৰে সেইকাৰণে তাতে টান পাৰিছে আৰু বতাহ চাই দিছোঁ না সেইকাৰণে তাতে টান পাৰিছে বঢ়িয়াকৈ তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ অলপ কম টান আহিছিলোঁ ধৰ্ম জয় শ্ৰীৰাম জয় শ্ৰী গদাৰ ৰাধে ৰাধে